নিতা এতিয়া ক তই হঠাৎ আমাৰ ঘৰলৈ ওলালিহি যে কিবা কামত আহিছা নেকি? নহয় তুলি কাম মানে কি আৰু মই মানে সেই বিহু বজাৰ কৰিব লাগে নহয়। বিহু বজাৰ একো কৰা হোৱাই নাই, কাপোৰ কানি বজাৰ কৰিব লাগে। তাকে মানে সিও এতিয়া আহিব নোৱাৰো বুলি ক'লে, ঘৰতো কাম আছে যে, সেইকাৰণে ভাবিলো মই তোৰ ইয়ালৈকে আহোঁ, তোৰ লগতে গৈ পিনে বিহু বজাৰ কৰিম আৰু কাপোৰৰ বজাৰখিনি। সেইটো কাৰণে বুলি ইয়ালৈ আহিলো আকৌ। ফোন লগাইছিলো তোৰ ফোনটো নালাগিলে, সেইকাৰণে ঘৰলৈকে গুচি আহিলো আৰু। হয় নেকি? ভালে কৰিলি দে। মোৰ ফোনটো নালাগিলে জানো পাই হেৰি নেটৱৰ্ক চেটৱৰ্কো নাথাকিব পাৰে, কেতিয়াবা মোৰ ডিষ্টাৰ্ব দিয়ে আকৌ। নেটৱৰ্ক থাকিলেও কিছুমানে লগাই থাকিলে ফোনটো সেই নট ৰিচ বোলে কৈ বোলে, বুজি নাপাওঁ আৰু কি হৈছে। বাৰু হ'ব দে, হেৰি বজাৰলৈ যাবি ন? বাৰু হ'ব যাম, মোৰো আজি কাম নাই বাৰু, বজাৰলৈ যাব লগা আছিলে। সেই বিহুক কৈছিলো তাইকো মাতি দিম ন, একেলগে বজাৰলৈ। এনেও মই তহঁতক লগো পোৱা নাছিলো, এতিয়া বজাৰ কৰা আছিলে তহঁতক লগ পোৱা হৈছে একেলগে। আজি বহুত দিন হৈ গ'ল ন তেনেকে আমি ওলাই যাবলৈ নোপোৱাই হ'লো, আৰু সময় নোহোৱা হ'ল বাৰু। মোৰ তহঁতে বাৰু ইয়াতে থাকো, লগ পাওঁ। মই এতিয়া আকৌ তাৰ পৰানো কেনেকে আহোঁ, বিয়া হৈ গ'লো এতিয়া, আৰু আহোঁ বুলি ক'লে আহিবও নোৱাৰো। সেইটো কাৰণে আজি আহিছো যেতিয়া তিনিজনীয়ে লগ পাম, ভালেই হ'ব। তাইক ফোন কৰি দে, মই হেৰি তাইলৈ ফোন কৰিবলৈ আকৌ নহ'লে নহয়, তোকে ফোন কৰিলো। হ'ব দে একো নাই, মই তাইক ফোন কৰি মাতি দিম বাৰু, তই আহিছ বুলি ক'ম। ঠিক আছে, তই অকণমান দেৰি বহ, চাহ তাহ একাপ খাই লওঁ, তাৰপিছত লাহেকৈ ওলাই যাম আকৌ। বিহুকো ফোনটো কৰি দিওঁ, তাইও ৰেডি হৈ আহে মানে হৈ যাব আৰু একেলগে তেতিয়া যাব পাৰিম। ঠিক আছে হ'ব দে, মই পানী এগিলাচ আগে আনি দিবিচোন, পিয়াহ লাগিছে। বিহুজনী ক'ত থাকিলে বাৰু? ঘৰৰ পৰা ওলালো বুলি কোৱা এতিয়া 15 মিনিটমান হ'ল, ইমান দেৰি লাগিছে নে এজনী? আমি যে এনেই আগতীয়াকৈ আহিলো নেকি নিতা? বিহুৰ কথাটো তই জানই আৰু, কলেজৰ দিনৰ পৰা তাই এইটো প্ৰব্লেম আছেই। ক'ৰবালৈ গ'লে মানে তাইৰ কাৰণে সেই আধা ঘণ্টা 1 ঘণ্টা ৱেইট কৰিবই লাগিব। ওলাই অহা মানুহজনী এতিয়ালৈকে আহি পাবনে নাই? জুলি মইনো কিয় নাজানিম, কলেজত থাকোঁতে আমি ক'ৰবালৈ যাবলৈ হ'লে তাই যিহে দেৰি কৰিব। এতিয়াতো অকণমান কমেই হ'ল চাগে ন? আগতেতো তাই একদম যি মেকআপ সানি মেলি আহিব, সেই মেকআপ চেকআপ কৰি থাকোঁতে আৰু কিমান দেৰি আমি যে ৰ'ব লাগে, আমনি লাগি গৈছিলে। এতিয়া আহি পাবলৈ হৈছে চাগে, নহ'লে ট্ৰেফিক চেফিকো হ'ব পাৰে ন, সেইটো কাৰণে দেৰি হৈছে চাগে। নিতা তই ঠিক মনত পেলাই দিলি, সেইটোতো হয়ে আকৌ। যিহে মেকআপ কৰি আহিব, ইমান টাইম ৰ'ব লাগে। এতিয়া বাৰু ইমান মেকআপ চেকআপ নকৰে, তাই চিম্পলকেই থাকে। ঐ মই আহি পালো দেই। তহঁত দুজনে মোৰ কি কথা পাতি আছ কচোন? মোৰ বদনাম গাই আছে ন? পালিহি তই? নাই তোৰ বদনামনো আমি কিয় গাম ন? কলেজৰ দিনৰ কথা পাতিছো আৰু। এতিয়া তোৰ কাৰণে ইমান দেৰি ৱেইট কৰিছো যে, সেইটো কথাই পাতি আছিলো। আগতে তই কলেজ পঢ়ি থাকোঁতে কিয় মেকআপ চেকআপ ইমান কৰিছিলি, মেকআপ কৰোঁতে 1 ঘণ্টা 2 ঘণ্টা লগাই দিছিলি। আমি যে ইমান দেৰি ৱেইট কৰিব লাগে, সেইটোকে কৈ আছিলো আকৌ। বেলেগো বদনাম গোৱা নাই দে, টেনশ্যন ল'ব নালাগে। তোৰ বদনামনো আমি কিয় গাম? পিছে তই এটা কথা কচোন, তই মানুহজনী ওলাই আছো বুলি কোৱা এতিয়া 20 মিনিটে হ'ল, ইমান টাইম লাগিলে নে? ঘৰৰ পৰা ওলোৱাই নাছিলি? তই এনেই কৈ দিয়া নাইতো আমাক? তোৰ কাৰণে আমি এনেই আগতীয়াকৈ আহি আৰু ৰৈ আছো ইমান দেৰি। নহয়, মই ঘৰৰ পৰা ওলাই আহিলো, তাৰপিছত মই গাড়ী চাড়ী অনা নাই নহয়, সেই টুকটুকিৰ কাৰণে ৰৈ আছিলো আকৌ ৰাস্তাতে সেই কিবা এটা হৈছিলে, একদম ট্ৰেফিক লাগি গৈছিলে, সেইকাৰণে অকণমান দেৰি হৈ গ'ল। হ'ব দে, আজিকালি মই মেকআপ চেকআপ নকৰোঁ নহয়, দেৰি নকৰোঁ দে। মই সেইবোৰ কৰি থকাও নাই আজিকালি, দেখিছোঁ আৰু জুলি তইতো জানই মই চিম্পলকৈ থাকোঁ। ট্ৰেফিকৰ কাৰণেহে অলপ লেট হৈ গ'ল, ইমানো লেট হোৱা নাই দে। বাৰু পিছে এতিয়া হেৰি কোনখন দোকান যাম বুলি ভাবিছ নিতা? তইতো কাপোৰ বজাৰ কৰিবি, মেখেলা চাদৰহে ল'বি চাগে ন? ক'লৈ যাবি ক? সেইদিনা জুলি মই আহিছিলোঁ বাৰু বজাৰলৈ, ইমান দাম কৈছে কাপোৰবোৰ, সেইটো কাৰণে লোৱাই নহ'ল। আজি আকৌ চাব লাগিব, যদি দামটো ভাল পাওঁ। হয় নেকি? মই এযোৰমান ল'ব লাগিব। বিহু পাইছেহি যে, সেইটো কাৰণে অলপ দাম কৰিছে চাগে। ব'ল আজি চাই লওঁগে আকৌ। জুলি বিহু এই কাপোৰযোৰ মোক ধুনীয়া লাগিছে ন? ৰঙা কাপোৰ যে এনেও মোৰ বহুত বেছি ভাল লাগে। আগতো মই যিমান কাপোৰ লৈছোঁ বেছিভাগ ৰেড কালাৰতে আছে নেকি? এইযোৰ ইমান ধুনীয়া লাগিছে, আৰু ইয়াৰ ফুলবোৰো বেছি ডাঙৰ নহয় যে, ধুনীয়া লাগিছে। তহঁতে কচোন মোক দেখিবলৈ কেনেকুৱা লাগিছে বাৰু কাপোৰযোৰ? ভাল লাগিছে নাই? ইয়াৰ ফুলবোৰৰ ডিজাইনটো কেনেকুৱা লাগিছে? এই কাপোৰযোৰটো মোৰো পচন্দ হৈছে, বহুত ধুনীয়া লাগিছে। আৰু এনেও ৰেড কালাৰটো যে কিবা মানে বেলেগে ভাল লাগে ন? গোটেইবোৰ ৰেড কালাৰ ভাল নালাগে আকৌ, কিন্তু এই ৰেড কালাৰটো ফেভৰেট হয় মোৰ, বহুত বেছি ভাল লাগে। তোকো ধুনীয়া লাগিছে সঁচাকৈ, আৰু ইয়াৰ ফুলবোৰো মানে ইমান ডাঙৰ ডাঙৰ নহয় যে, ইমান হেভি নহয় মানে কাপোৰযোৰ, সেইকাৰণে চিম্পলতে আছে, ধুনীয়া লাগিছে। তোক ধুনীয়া লাগিব, পচন্দ হৈছে যদি লৈ ল। এতিয়া দামটো বা কিমান কয়? তাকে দামটো বেছি হ'লেতো ল'ব নোৱাৰিমেই। জুলি তোৰো ভাল লাগিছে নাই বাৰু কচোন? তেতিয়া মানে কিবা এটা মিলাই মেলি যদি ল'ব পাৰোঁ কাপোৰযোৰ লৈ ল'ম বুলি ভাবিছোঁ। মোৰতো বাৰু বিৰাট ভাল লাগিছে। নিতা কিয় বেয়া লাগিব ন? ৰেড কালাৰ আৰু কাপোৰযোৰ বেয়া লাগিব পাৰেনে? বহুত ধুনীয়া লাগিছে, মোৰো ফুলৰ ডিজাইনখিনি ভাল লাগিছে, বেছি হেভিও নহয় আৰু বেছি ডাঙৰ ফুলো নাই। তই লওঁ যদি লৈ ল। দামটো সুধিছা কিমান কৈছে বা এতিয়া? দাদা এই কাপোৰযোৰ ভাল লাগিছে, পিছে এতিয়া কাপোৰযোৰৰ দামটো বা কিমান হয়? আপুনি আকৌ একেবাৰে যথা দাম এটা কৈ দিলে মানে আৰু ল'বই নোৱাৰিম। এতিয়া কওকচোন বাৰু দামটো শুনো, কিমাননো হয় কাপোৰযোৰ? বাইদেউ কাপোৰযোৰতো একদম হাতে বোৱা কাপোৰ হয়, আৰু বহুত ধুনীয়া আৰু ইউনিক ডিজাইন হয়।
কাপোৰযোৰৰ দামটো বেছি নকওঁ মই আপোনাক, যিটো একচুৱেল দাম হয় সেইটোৱে ক'ম বাৰু। একদম মানে যিটোত মানে দি আছো এতিয়া সেই 5,500 টকা, তাতকে আৰু কম কৰিব নোৱাৰিম মানে। কাপোৰযোৰৰ দাম সেইটোৱেই। দাদা ইমান চিম্পল কাপোৰযোৰ 5,500 টকা? এই আপুনি আমাৰ একদম দিন দুপৰতে ঠগিবলৈ লৈছে দেই। ইমান দাম নহয় আৰু। মই আপোনাক আগতেই কৈছোচোন, জ্বৰ উঠা দাম এটা কৈ নিদিব আৰু সেই আপুনি। এইযোৰ ইমান চিম্পল কাপোৰযোৰ আৰু ইমান দামো নহয় দেই। আপুনি বেছি কৈ দিছে। বিহু বুলি দাম কৰিছে হয় নাই কওকচোন? এনেই ইভাগে কাপোৰযোৰৰ দাম ইমান নহ'ব। আপুনি আমাক মিছা কথা কৈছে। বাৰু মইতো 5,500 টকা নিদিওঁ। নাই নাই বাইদেউ, কিমানত দিব মই পাৰিব আপোনাক কওকচোন? একদম বেছি কোৱা নাই, কৈছো নহয়। এতিয়া মই দিব পৰা মানে লাষ্টত আৰু আপোনাৰ সেই 100 টকা এটাই কমাব পাৰিম। তাতকে মই কম কৰিব নোৱাৰিম বাইদেউ, মোৰ একদম লছ হৈ যাব মানে। কৈছো নহয়, যিটো দাম মানে পাৰিম আৰু সেইটোৱে কৈছো। প্লাছ আপুনি সেই 5,400 টকা দিয়ক, 100 টকা এটা আপোনাৰ কাৰণে বুলি লেছ কৰি দিছো। দাদা আপুনি যে সঁচাকৈ কাপোৰযোৰ বৰ বেছি দাম কৈ দিছে দেই। ইমান চিম্পল কাপোৰযোৰ আৰু 5,000 টকা দিব পাৰিনে? নাই নাই নোৱাৰি দেই। ইমান দাম দিছে কাপোৰ ল'ব নোৱাৰি আৰু। বিহু বুলি আপোনালোকে একদম ডাবুল দাম কৰি দিছে নিচিনা লাগিছে। এই কাপোৰযোৰ ইমানো দাম নহয় দিয়ক। দাদা মই মোৰ ফালৰ পৰা এটা দাম কওঁ দেই। সিমানত দিলে দিব আপুনি, নিদিলে নাই আৰু। মই কাপোৰযোৰ অকল সেই 2,000 টকা এটাহে দিম। 2,000 টকাত যদি আপুনি কাপোৰযোৰ দিব পাৰে দিয়ক, নহ'লে আমি বেলেগত চাই ল'ম। কি বাইদেউ, 2,000 টকা? বাইদেউ আপুনি ধেমালি নকৰিবচোন। কাপোৰযোৰৰ দামটো মই আপোনাক সেই 5,500 টকা কৈছো, আপুনি তাৰ আধাৰো আধা কৰি দিব বিচাৰিছে। নাই নাই বাইদেউ, মই 2,000 টকাত যে এইযোৰ কাপোৰ দিব নোৱাৰো দেই। আপুনি বেলেগত পাই যদি লৈ ল'ব। নিতা ব'ল আমি বেলেগত চাই ল'ম। ইমান দাম কৈছে, এনেকে আৰু দাম যদি এৰি দিব নোৱাৰে তেতিয়াহ'লে বাদ এইযোৰ ল'ব নালাগে। বেলেগত আৰু ধুনীয়া ধুনীয়া কাপোৰ পাম। যাওঁ ব'ল। দাদা আপুনি তেতিয়াহ'লে 2,000 টকাত নিদিয়ে ন কাপোৰযোৰ? হ'ব দিয়ক, আমি বেলেগতে চাই ল'ম। ব'ল জুলি পিহু যাওঁ। তাকেই ইমান চিম্পল কাপোৰযোৰ আৰু যদি 5,000 কৈ দিয়ে ইয়াৰ পৰা কাপোৰ ল'ব পাৰিম নে? বেলেগতে চাওঁগে ব'ল। নিতা এইবাৰ দেখিছো বিহুত আমি কাপোৰ ল'ব নোৱাৰিমেই নেকি? ইমান যদি চিম্পল কাপোৰবোৰতে 5,000 টকা কৈ দিয়ে, তেতিয়াহ'লে হেভি কাপোৰ এযোৰ লওঁ বুলি ক'লেচোন একেবাৰে 10-15,000 কৈ দিব। ইছ ইমান দাম দি যে ল'ব নোৱাৰি আৰু দেই। ইমান দাম নে এই চিম্পল কাপোৰযোৰতে? যিমানেই লাগিলে হাতে বোৱা হওক যি হওক, হয় বোলে একদম হেভিকে ফুলবোৰ দি থৈছে তেতিয়াও বেলেগ কথা। চিম্পল একদম সৰু সৰু ফুল আছে, সেইযোৰতে ইমান দাম কৈছে দেই। মই যে নলওঁ আৰু দেই। মই অনলাইন অৰ্ডাৰ কৰিছোঁ এযোৰ, সেইযোৰে কাম চলাই দিম। বাকী আৰু কুৰ্তি চুৰ্তি অনলাইনে কৰি ল'ব লাগিব। সঁচাকে দেই ইমান দাম কৈ দিছে। মোৰতো হাঁহিয়ে উঠিলে। ইমান চিম্পল কাপোৰযোৰ সেই 5,500 টকা দিবলৈ আমাক বুৰ্বক পাইছে। লাগিলে কাপোৰে নলওঁ, তথাপিও আৰু ইমান দাম দিবলৈ নাই নহয়। যিটো দাম কাপোৰযোৰ নহয়, সেই ময়ো তেনেকুৱাই কিবা এটা কৰিব লাগিব। আৰু যে নাযাওঁ আৰু কাপোৰ চাপোৰ নাচাওঁগে এতিয়া। ব'ল তিনিজনী আজি ইমান দিনৰ মূৰত লগ পাইছো, কিবা এটা খাই লওঁগে। মই ট্ৰিটটো দিম। তই ট্ৰিট দিবি নেকি? শুনি নাই আজি নিতাই ট্ৰিট দিব। ব'ল ব'ল সোনকালে যাওঁ আকৌ, খাই লওঁগে। এনেও আজি ইমান দিনৰ পিছত লগ পাইছো, খোৱাও হ'ব লগতে আৰু কথা অলপ পাতিব পাৰিম। যাওঁ ব'ল। কাপোৰ চাপোৰ বাদ দে আৰু, এইবোৰ অনলাইন লোৱাই ভাল আছে। অফলাইন ল'লে ইমান দাম কৰি দিয়ে, সেইটো কাৰণে ময়ো অনলাইনে ল'ব লাগিব। এই ওচৰতে হেৰি ধুনীয়া কেফে এখন আছে, তালৈকে যাওঁ ব'ল।